আচলতে হৈছে কি কেতিয়াবা এনেকুৱা লাগে সঁচাকৈ আমি উন্নয়নৰ শিখৰত অৱস্থান কৰিছোঁ আৰু কেতিয়াবা এনেকুৱা লাগে যেন ভাৰতীয় গণতন্ত্ৰ আটাইতকৈ জটিল সময়ত উপনীত হৈছে। বিশেষকৈ অসমৰ ক্ষেত্ৰত শেহতীয়া যিবোৰ চৰ্চা যিবোৰ কৰ্মকাণ্ড এই কৰ্মকাণ্ডবোৰ নিজে এবাৰ ভাবি চাওকচোন। ব্যাপক ৰূপত মদৰ দোকান বৃদ্ধি হৈছে, তাৰ বিপৰীতে এতিয়া বন্দুকৰ কথা কোৱা হৈছে। একাংশ লোকে একাংশ সংগঠনে এতিয়া মুকলিকৈ একাংশ লোকক ভাবুকি দিব পৰা হ'ল। 5 মিনিটত ঘৰ খালী কৰি দে, আমাক AK-47 দিয়ক। সৰু সুৰা পিষ্টলে কাম নিদিয়ে, কাৰণ 6টা গুলি থাকে। AK-47 দিলেহে আমাৰ কামত আহিব, আমি তেওঁলোকক ডিঙিত ধৰি চচৰাই নিম। এই কথাবোৰ কিহৰ ইংগিত দিছে? সঁচাকৈ আমি গণতন্ত্ৰত আছোনে? অসমত মিয়াৰ বিৰুদ্ধে যেনেকে আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে এইখন চৰকাৰ আৰু একাংশ দল সংগঠন, তাৰ বিপৰীতে কেন্দ্ৰীয় পৰ্যায়ত RSSে সংখ্যালঘু লিডাৰসকলক লগ কৰি আছে মহা ঐক্যৰ বাবে। তেওঁলোকক সাক্ষাৎ কৰি বিভিন্ন ধৰণৰ ভাৱৰ বিনিময় কৰি আছে। এই কথাবোৰ কি? এই যে ওপৰত সংখ্যালঘু নেতাসকলক RSSৰ লোকসকলে সাক্ষাৎ কৰি থাকে, আলোচনা কৰি থাকে, মহা ঐক্যৰ কথা চিন্তা কৰি থাকে, তেওঁলোকৰ বাবে এই মিয়া প্ৰসংগটো কি? মানে মিয়াসকল কোনোবা বেলেগ গ্ৰহৰ প্ৰাণী নেকি? আমি আগতেও কৈছোঁ, যদি বিদেশী তেওঁলোকক বহিষ্কাৰ কৰক, যদি তেওঁলোক বাংলাদেশী তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি অৱলম্বন কৰি তেওঁলোকক বিতাড়ন কৰক। কিন্তু তাকে নকৰি শেহতীয়া যিবোৰ কৰ্মকাণ্ড ঘটি আছে, হয়তো মুখ্যমন্ত্ৰী ডাঙৰে আশা কৰাৰ ধৰণে বিস্ফোৰণ হ'বলৈ গৈ আছে। আৰু এই বিস্ফোৰণটো কিন্তু অসমীয়া জাতিৰ কাৰণে কোনো কাৰণত শুভ হ'ব নোৱাৰে। মহাসংকট মহা জটিল সময়লৈ আমি গৈ আছোঁ। কথাবোৰ নিজে চিন্তা কৰক। বৰ্তমান ৰাজ্যত 46% বৰষুণ কম, কৃষি পথাৰত ফাট মেলিছে, কৃষকে মূৰে কপালে হাত দিছে। চৰকাৰে কৃষি পথাৰত পানী যোগান ধৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ। তাৰ পিছতো কৃষিক লৈ আলোচনা নাই, তাৰ পিছতো খৰাঙক লৈ আলোচনা নাই, অথচ আলোচনা হৈ আছে মিয়াক লৈ, আলোচনা হৈ আছে বন্দুকক লৈ। এই কথাবোৰ কি আচলতে? কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে শেহতীয়াভাৱে দিয়া তথ্য মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰা 2,50,000তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বাদ দিছে। মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। কিয়? এই বিষয়ে কিয় আলোচনা হোৱা নাই? বিগত 4 বছৰত 2,149খন চৰকাৰী মাধ্যমৰ বিদ্যালয় হ্ৰাস পাইছে। কিয়? কিহৰ কাৰণে হৈছে? ইয়াৰ বিষয়ে কিয় আলোচনা নাই? ইয়াৰ বিষয়ে কিয় চিন্তিত নহয় জাতীয় দল সংগঠন? অথচ এতিয়া সংগঠনৰ নেতাই মুকলিকৈ চৰকাৰক AK-47 খুজিব পৰা এটা পৰিৱেশ সৃষ্টি হ'ল। কেইদিনমান আগতে বাতৰিত চৰ্চা হ'ল যে ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলং